আজিৰে শোকাকুল আৰু আৱেগিক মুহূৰ্তত কৈছোঁ এই যে নৰ্থ ইষ্ট ফেষ্টিভেল শামকানু মহন্তৰ এক প্ৰাইভেট কোম্পানী বুলি ক'ব পাৰি, প্ৰাইভেট বেপাৰ। এই সুযোগতেই এই অসমবাসীৰ দুখৰ সময়তে আমি এই নৰ্থ ইষ্ট ফেষ্টিভেলক বয়কট কৰা উচিত, কিয়নো জুবিন গাৰ্গৰ অবিহনে নৰ্থ ইষ্ট ফেষ্টিভেল যে শূন্য সেই কথাটো আমি কিন্তু প্ৰমাণ কৰি দিয়া এইটো উচিত সময় আৰু উচিত প্ৰত্যুত্তৰ আমি দিবই লাগিব। কাৰণ তেখেতে প্ৰত্যেক বছৰে সেই ৰুগীয়া মানুহজনক বাৰে বাৰে মানে ইউজ কৰি নৰ্থ ইষ্ট ফেষ্টিভেলটো উদযাপন কৰি আহিছে। আমি যেতিয়া দিল্লীত গৈছিলোঁ প্ৰথমবাৰ তেতিয়া আমি দেখিছিলোঁ যে ফ্ৰী আছিলে সেই বস্তুটো, লাহে 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 তেওঁ 500 টকীয়া টিকেট বনাই দিলে। আৰু টিকট দি যদি আমি আমাৰ নিজৰ সংস্কৃতি চাব লাগে, নিজৰ দাদাজনক আমি অসমতে ফ্ৰীত চাব পাওঁ আৰু বাহিৰত য'তেই পাতে নৰ্থ ইষ্ট ফেষ্টিভেল তাতে তেখেতক টিকেট লাগে, তেখেতে চৰকাৰৰ পৰা পইচা লয়, চৰকাৰৰ ফাণ্ড তেওঁলোকৰ পৰিয়ালৰ এটা যিটো লবিকেন্দ্ৰিক বস্তু চলি আছে সেই বস্তুটোতো চলিয়ে আছে বাৰু। তাত কোনোবাই মাত মাতিলে হয়তো কোনোবাই এৰেষ্ট হ'ব পাৰে, কিন্তু তাৰ বাহিৰেও তেখেতে যে জুবিন দাক ব্যৱহাৰ কৰি কৰি নৰ্থ ইষ্ট ফেষ্টিভেলটো চলাই আছিলে তাৰ প্ৰমাণ আজি সকলোৱে একদম খোলাখুলিকৈ পাই গ'ল। আৰু যিটো অৱস্থাত তেখেতক সাগৰত ডুবি যাবলৈ মানে এৰি দিলে, এইটো সঁচাকৈ বহুত মানে দুখৰ কথা। কি বুলি বুজাম, আপোনালোকক বুজাব নোৱাৰোঁ, আমি মানে ভাষাৰে বুজাব নোৱাৰোঁ। কিন্তু সঠিক সময় আহিছে যে আমিও চাওঁ যে জুবিন দাৰ অবিহনে তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল কেনেকৈ পাতে আৰু কোনে তেওঁৰ সেই নৰ্থ ইষ্ট ফেষ্টিভেলত 500 টকীয়া টিকেট দি চাব যায়। কাৰণ জুবিন দাৰ অবিহনে নৰ্থ ইষ্ট ফেষ্টিভেল কেতিয়াও হ'বই নোৱাৰে আৰু অসমৰ মানুহে কেতিয়াও একচেপ্ট নকৰে। আৰু নৰ্থ ইষ্ট ফেষ্টিভেল যদি তেওঁ সঁচাই হৃদয়ৰ পৰা আমাৰ নৰ্থ ইষ্টৰ এই সংস্কৃতিবোৰক বিশ্ব দৰবাৰলৈ লৈ যাব বিচাৰিলে হয়, তেনেহ'লে তেওঁ কেতিয়াবা হ'লেও এইখন অসমতো এবাৰ পাতিবলৈ চেষ্টা কৰিলে হয়। কিন্তু তেওঁ অকল টকা কেইটামানৰ বাবে আৰু বাহিৰৰ কেইটামান কোম্পানীৰ স্পনচাৰৰ পইচাকেইটা ল'বৰ কাৰণে, চৰকাৰৰ পৰা ফাণ্ডিং পাবৰ কাৰণে সদায় সদায় বাহিৰত পাতে, কেতিয়াবা ছিংগাপুৰ, কেতিয়াবা থাইলেণ্ড, কেতিয়াবা দিল্লী। গতিকে আমাৰ উচিত সময় আহি গ'ল জুবিনদাৰ এই শোকাকুল সময়ত আমি সেই যিজন ব্যক্তিৰ কাৰণে এই ঘটনাটি হ'ব পালে। আৰু তেখেতে গান গাব মাতিছে, ঠিকে আছে, গান গাব লাগিলে এজন মানুহৰ বহুত কষ্ট হয়, তেখেতে ৰেষ্টত থকাটো দৰকাৰ। কিন্তু স্কুবা ড্ৰাইভিঙত তাতে ছিংগাপুৰ এছ'চিয়েশ্যন যিটো আছিলে তেওঁলোকে তেওঁ কিয় লৈ গৈছিল? আৰু অসুস্থ মানুহ বুলি জানি তেওঁলোকৰ যিটো আগতে এটি স্বাস্থ্য পৰীক্ষা হয় স্কুবা ড্ৰাইভিঙৰ আগতে, সেই স্বাস্থ্য পৰীক্ষাত তেখেতৰ অৱনতি থকা বুলি জানিও তেখেতক কিয় যাব দিলে? আৰু আমাৰ মানে এটাই প্ৰশ্ন যে সকলোৱে জানি শুনি তেখেতক দেখি থাকিও তেখেতক পানীৰ ভিতৰত কেনেকৈ ডুবাই দিলে? এজন মানুহ যিজন নেকি সদায় উৎসাহত থাকে, সদায় ফূৰ্তিত থাকে, তেওঁ কিছুমান অবান্তৰ কাম কৰিব বিচাৰে, কাৰণ তেওঁ বহুত চকিন মানুহ, তেওঁ কৰিব খুজিবই। কিন্তু আমি আমাৰ অসমৰ যে এজন সম্পদ সেই কথাটো কিয় বাৰু মানে অনুধাৱন নকৰোঁ? তেওঁ মানে বহুত সহজ সৰলকৈ থাকে, বহুত শান্ত সমাহিত হৈ থাকে, মানে সকলোৰে লগত মিলি থাকে, একদম পুলিচৰ লগত পুলিচ, ৰিক্সাৱালাৰ লগত ৰিক্সাৱালা, চব্জিৱালাৰ লগত চব্জিৱালা, মানে যাৰ লগত যেনেকুৱা হ'ব লাগে দেখ চাই ভেক থাকিব তেওঁ একদম সম্পূৰ্ণকৈ জানে। গতিকে তেনেকুৱা এজন সহজ সৰল মানুহক আমি আমাৰ অমূল্য সম্পদ বুলি গণ্য কৰিব লাগিছিল। আৰু আমি তেখেতে যিখিনি সন্মান পাব লগা আছে সেইখিনি সন্মান অকল মঞ্চত দিলেই নহয়, সেই মানুহজন অকল মঞ্চৰ কাৰণে বাচি থকা নাই নহয়, তেওঁ ৰিয়েল লাইফতো এজন মানুহ হিচাপেতো বাচি থাকিব লাগিব। তেখেতৰ সেই ৰুগীয়া শৰীৰটোক আপোনালোকে সাগৰত ডুবাই দিবলৈ অকণমানো মানে বেয়া নাপালে। আৰু আমাৰ মানে অগাধ বিশ্বাস আছিলে যদি বৌ লগত গ'ল হয়, গৰিমা বৌ, তেতিয়াহ'লে তেওঁ কেতিয়াও সাগৰত ডুবি যাবলৈ নিদিলে হয়। আৰু সাগৰত সেই ডুবা যিটো খেল সেই খেলত তেওঁ মানে উপভোগ কৰিবলৈ নিশ্চয় নিদিলে হয়। আজি মনৰ পৰা বহুতো কথা ওলাই আহিছে, লাহে লাহে সকলোবোৰ ভিডিঅ' বনাম, সকলোৰে কথাবিলাক খোলাখুলিকৈ ক'ম। গতিকে এইখিনিয়ে কৈছোঁ আৰু বহুত ক'বলৈ আজি ভাষা নাই, একদম BP বহুত হাই হৈ আছে, বহুত হাই হৈ আছে।